নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আজিৰ এই ভিডিঅ'ত জনাম যে ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন ঘৰৰ লিষ্ট প্ৰকাশ পাইছে। আপোনালোকে নিশ্চয় জানে 2024-25 বৰ্ষৰ যিটো নেকি লিষ্ট যোৱা 7 ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে প্ৰকাশ পাই আছে। তো আপোনালোকৰ যদি লিষ্টত নাম আছে নে নাই চাব বিচাৰে তো কেনেকৈ চাব। তো আজিৰ ভিডিঅ'ত এই লিষ্টখন যদি আপোনালোকে চাব বিচাৰে তো আজিৰ ভিডিঅ'ত মই সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাম আপোনালোকে কেনেকৈ আপোনালোকৰ লিষ্টটোত নাম আছে নে নাই সেয়া চাব পাৰিব। তো সেই বিষয়ে ভিডিঅ'টো দেখুৱাম। তো বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। চাওক, আপোনালোকে পোনপ্ৰথমে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। অ'পেন কৰাৰ পিছতে আপোনালোকে চাৰ্চ বাৰত টাইপ কৰিব। মই ইয়াতে দেখুৱাইছোঁ আপোনালোকক এনেকৈ টাইপ কৰি দিব আৰু টাইপ কৰাৰ পিছতে আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব আৰু ইয়াতে দেখিছে নহয় আপোনালোকে এই পপআপটো আপোনালোকে ক্ৰছ চিনটোত ক্লিক কৰি গুচাই ল'ব। তাৰপিছতে আপোনালোকে এনেধৰণে পেজটোত আহিব আৰু পেজটোত অহাৰ পিছতে চাওক ইয়াতে এটা অপশ্যন আছে। মই অকণমান আপোনালোকক জুম কৰি দেখুৱাম। তো এই পেজটো দেখিছে নহয়, তো ইয়াতে আপোনালোকে এটা অপশ্যন আছে। চাওক এইটো যিটো নেকি আৱাজ ছফ্ট বুলি অপশ্যন আছে, এই আৱাজ ছফ্ট অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ পিছতে তলত এনেকুৱা অপশ্যন আহিব। চাওক ইয়াতে দেখিছে নহয়, এতিয়া ছেকেণ্ড অপশ্যনটো ৰিপৰ্ট, তাত ক্লিক কৰি দিব। এই ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব আৰু ইয়াতে বহুকেইটা লিষ্ট দেখিব, বহুকেইটা অপশ্যন আছে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি যাব তললৈ। তাৰপিছত তলত এটা অপশ্যন আছে, আপোনালোকে সেইটোত ক্লিক কৰিব। ইয়াতে দেখিছে নহয় এই যিটো নেকি অপশ্যন আছে বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন, ইয়াতে আপোনালোকে ক্লিক কৰি দিয়ক আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত পুনৰ এটা পেজ আহিব। দেখিছে নহয় ইয়াতে পেজটো দেখিছে, ইয়াতে অকণমান জুম কৰি দেখুৱাইছোঁ। তো ইয়াতে অল ষ্টেট আছে, ইয়াতে ক্লিক কৰি দিব। মানে আপোনালোকৰ যিটো নেকি ৰাজ্য সেইটো চিলেক্ট কৰিব লাগিব। অসমটোত ক্লিক কৰি দিয়ক আৰু ইয়াত ক্লিক কৰাৰ পিছতে পুনৰ ইয়াতে অপশ্যন আছে চাওক চিলেক্ট বুলি, চিলেক্ট অপশ্যনটোত ক্লিক কৰি দিব আৰু ইয়াতে আপোনালোকৰ যিটো নেকি জিলাটো চিলেক্ট কৰিব লাগিব। তো ইয়াতে আপোনালোকে জিলাটো চিলেক্ট কৰি দিব। মই ইয়াত বঙাইগাঁও জিলাৰ এটা দেখুৱাম। মোক এজন ভিউৱাৰ্ছে কমেণ্ট কৰিছিলে যে বঙাইগাঁও জিলাৰ এটা ব্লকৰ দেখুৱাব কৈছে। তো পঞ্চায়ত আৰু ব্লকৰ নামটো দিছে, তেখেতক মই এইটো দেখুৱাম। তো ইয়াতে সৃজন গ্ৰাম বুলি ব্লকৰ মই দেখুৱাম এটা পঞ্চায়তৰ। তো ইয়াতে ক্লিক কৰিলোঁ। তাৰপিছত ইয়াতে পুনৰ চিলেক্ট অপশ্যন আছে, তো ইয়াতে মই চিলেক্ট কৰি দিম আৰু ইয়াতে তেখেতে পঞ্চায়তটো কৈছিলে, ব্লকৰ পিছতে পঞ্চায়তটো কি বুলি কৈছিলে জানি, ইয়াতে নাম্বাৰপাৰা চকলা নে কি তেনেকুৱা নামটো। তাৰপিছত ইয়াতে চিলেক্ট অপশ্যনটোত পুনৰ ক্লিক কৰি দিব। ইয়াতে ফাইনেন্সিয়েল ইয়েৰটো 2024-25 সেইটো চিলেক্ট কৰি ল'ব। তো শেষৰটো কৰিব। তাৰপিছতে ইয়াতে পুনৰ এটা চিলেক্ট অপশ্যন পাব। এই চিলেক্ট অপশ্যনটোত আপোনালোকে আপোনালোকৰ যিটো নেকি স্কিম, অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ স্কিম প্ৰথমতে আছে তাত ক্লিক কৰি দিব আৰু এতিয়া ইয়াতে এটা কেপচা পাব, অৰ্থাৎ কুৱেশ্যন পাব। এইটো এনচাৰ কৰিব লাগে। 40 - 10 তো 30 হ'ব। মই 30 কৰি দিম। আপুনি যেনেকৈ থাকে তেনেকৈ আপোনালোকে ফিল আপ কৰি ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব আৰু এতিয়া চাওক আপোনালোকৰ যিটো নেকি লিষ্ট সেইটো ইয়াতে দেখা পাব। এনেকৈ দেখিছে নহয় আপোনালোকে, আপোনালোকৰ লিষ্টত যদি নাম আছে ইয়াতে আপোনালোকে দেখা পাব। আৰু যদি ইয়াতে মই ইয়াতে পুনৰ দেখুৱাইছোঁ, যিজন মোক ভিউৱাৰ্ছে কমেণ্ট কৰিছিলে তেখেতৰ জিলাটোৰ পৰা দেখুৱাইছোঁ এই লিষ্টটো। তেখেতে যিখিনি এড্ৰেছ দিছিলে, মোক নামটো দিয়া নাই, তেখেতে নিজে চাই ল'ব ইয়াতে যদি নামটো আছে। আৰু যদি ইয়াতে নামটো দেখা পোৱা নাই তেনেহ'লে আপোনালোকে এটা কাম কৰিব, ওপৰত যিটো নেকি ডাউনলোড PDF অপশ্যন আছে ইয়াতে অ'কে কৰি দিব। তাৰপিছত আপোনাৰ এই লিষ্টখন সম্পূৰ্ণ ডাউনলোড হৈ যাব PDF ফৰ্মত। তো PDFত ডাউনলোড হ'ব, তাৰ পৰা আপোনালোকে নাম আছে নে চাব পাৰিব। তো এতিয়া মই পুনৰ আৰু এজন ভিউৱাৰ্ছে মাজুলীৰ পৰা মোক কমেণ্ট কৰিছিলে যে মাজুলী জিলা, মাজুলী ব্লকৰ তাৰপিছত দক্ষিণপাট পঞ্চায়তৰ এটা দেখুৱাব কৈছিলে। তেখেতে নামটোও দিছে, মই নামটো আপোনালোকক ইয়াতে উল্লেখ নকৰোঁ। তেখেতে নিজে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে ইয়াতে চাব। কিন্তু তেখেতৰ নামটো ঠিকেই আছে, কিন্তু পিতাৰ নামটো বেলেগ আছে। তেখেতে মোক কমেণ্টত বেলেগকৈ দিছিলে, তো বেলেগকৈ ইয়াত বেলেগকৈ আছে। তো সেইটোৱে অলপ মানে ডিফাৰেঞ্চ। যদি হয় এইটোৱে চাই ল'ব যদি ভিউৱাৰ্ছজনে চাই আছে ভিডিঅ'টো। আৰু ইয়াতে এজন ভিউৱাৰ্ছে কমেণ্ট কৰিছিলে গোলাঘাটৰ পৰা। তেখেতে কৈছিলে যে গোলাঘাটৰ লিষ্টখন আহিছে নে অহা নাই। চাওক এইখন গোলাঘাটৰ লিষ্ট, মই গোটেই পঞ্চায়তৰো দেখুওৱা নাই, তো ব্লকৰো দেখুওৱা নাই, মই এখন পঞ্চায়ত আৰু ব্লকৰ দেখুৱাইছোঁ। তো আপোনালোকে যদি চাই আছে এনেকৈ চাব পাৰিব। তো এতিয়া চাওক, আপোনালোকে যদি এই লিষ্টখন চাব বিচাৰিছে, অৰ্থাৎ আপোনালোকৰ যিটো কি বেনিফিচিয়াৰী ডিটেইলছ, তো এইটো যদি চাব বিচাৰিছে আৰু ইয়াতে আপোনালোকৰ পইচাটো কিমান তাৰিখত সোমাব বা সোমাইছে নে সোমোৱা নাই, কিমান টকা সোমাইছে, এইখিনি যদি চাব বিচাৰে এনেকৈ নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব। তো আজিৰ ভিডিঅ'টো ইমানে। যদিহে ভাল পাইছে এটা লাইক কৰি দিব আৰু আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ যে আপোনালোকে লিষ্টখন কেনেকৈ চাব, নতুন যিটো নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহিছে। তো যদিহে আপোনালোকে ভিডিঅ'টো এনেধৰণে ভালদৰে চাইছে তো নিশ্চয় আপোনালোকে চাব পাৰিব আপোনালোকৰ লিষ্টখনত নাম আছে নে নাই। তো আজিৰ ভিডিঅ'টো ইমানে। নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।